দোৰোণ শাক আৰু ইয়াৰ বিষয়ে বহুতো নজনা কথা। দোৰোণ শাকৰ আছে যথেষ্ট উপকাৰিতা। দোৰোণ এবিধ লেমিয়াচি গোত্ৰৰ লেউকাছ জাতিৰ অন্তৰ্গত এবিধ তৃণজাতীয় উদ্ভিদ। দোৰোণ শাকক বিভিন্ন ধৰণৰ বনৌষধি আৰু কৃষি কাৰ্যৰ সহায়ক হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক ঠাই বিশেষে বিভিন্ন নামেৰে জনা যায়। অসমত এইবিধ শাকক দোৰোণ শাক বুলি জনা যায়। দোৰোণ শাক বসন্ত ৰোগৰ আৰোগ্যৰ বাবে দেৱী শীতলাৰ নাম প্ৰসংগতো আগলতি পাতৰ আসনত স্থাপন কৰা হয়। এই শাকবিধ সকলো ঠাইতে উপলব্ধ। দোৰোণ গছৰ পাতবোৰ দীঘল, সৰু আৰু ওখ প্ৰায় 1-1.5 ফুটমান হয়। ইয়াৰ ফুলবোৰ বগা আৰু গছডাল জোপোহা হয়। ইয়াৰ শাস্ত্ৰীয় নাম দ্ৰোণ পুষ্প, দ্ৰোণা, ফুলে পুষ্পা ইত্যাদি। দোৰোণ শাক আমাৰ শৰীৰৰ বাবে যথেষ্ট প্ৰয়োজনীয়। বিষ নিবাৰণত দৰৱৰ নিচিনাকৈ দোৰোণ শাকে কাম কৰে। দ্ৰোণ বন পিহি ৰস খোৱালে জ্বৰ, মূৰৰ বিষ আৰু কাহৰ উপশম ঘটে। কেঁচুৱাৰ কাহ হ'লে কেইপাহমান ফুল পিহি লৈ মৌ জোলৰ সৈতে খোৱালে আৰোগ্য হয়। দ্ৰোণ হাঁপানিৰ অসুখত মহৌষধিৰ দৰে কাম কৰে। শ্বাস-প্ৰশ্বাসৰ যিকোনো অসুখত দ্ৰোণ মিহলোৱা উতলা পানীৰ ভাপ ল'ব পাৰে। চাইনাছৰ চিকিৎসাত নাকত কেইটোপালমান ৰস ঢালি চিকিৎসা কৰা হয়। নাকৰ তেজ ওলোৱা বন্ধ কৰিবলৈ দ্ৰোণৰ ৰস 2 এটোপাল দিলেই সুফল পোৱা যায়। নিয়মীয়াকৈ দ্ৰোণ শাক খালে শৰীৰৰ ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। নানান জটিল ৰোগৰ চিকিৎসাত স্বাস্থ্য ভংগ হোৱা লোকক দ্ৰোণ শাক খোৱালে শৰীৰৰ অৱনতি ৰোধ হয়। এলাবলিক গুণ সমৃদ্ধ হোৱা হেতুকে শৰীৰৰ ওজন বঢ়াতো সহায় কৰে দ্ৰোণে। ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত দ্ৰোণ অতি উপকাৰী। নিয়মীয়াকৈ দ্ৰোণ সেৱন কৰিলে ফাষ্টিং, ব্লাড ছুগাৰ কমা পৰিলক্ষিত হয়। ইয়াৰ ক্ৰিয়াক ডায়েবেটিছৰ দৰৱ মেটফৰ্মিনৰ লগত ৰিজাব পাৰি। লিভাৰৰ উপযোগীৰ বাবে ফেটি লিভাৰৰ চিকিৎসাত যথেষ্ট ফলপ্ৰসূ। দ্ৰোণ শাকে অভোক লগা ভাৱটো আঁতৰ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।